পৰা যিসকলে DLED বা BEd কৰি আহিছে তেওঁলোকৰ কাৰণে বহুত এটা বেয়া খবৰ বুলি ক'ব পাৰি কাৰণ আপোনালোকে গম পাই চাগে অসমৰ বাহিৰত কলিকতা সাইডৰ পৰা বহুতো ক্যান্ডিডেটে কি কৰিছিলে BEd বা DLED ডিগ্ৰী লাভ কৰি আহিছিলে আমাৰ গ্ৰুপৰ ফালৰ পৰা এটা আপডেট আহিছে সেইটো আপোনালোকক মই শেয়াৰ কৰি দিব বিচাৰিছো গ্ৰুপত আহিছিলে যেহেতু অলপমান মই বন্ধুসকলক অৱগত কৰাই দিব বিচাৰিছো ফাৰ্স্ট যোনটো পইণ্ট আছে নিউজ ক্যান্ডিডেট অফ দেন DLED ডিগ্ৰী নিউজৰ আন্ডাৰত যিসকল ক্যান্ডিডেট আছিলে তেওঁলোকক নট এলাউ বুলি কৈছে নন কনসিডাৰ্ড যেটো কোকৰাঝাৰৰ পোষ্ট আপোনালোকে গম পাই চাগে যেটো BEdৰ মানে PGT আৰু GT টিচাৰৰ ভ্যাকেন্সি ওলাইছে আপোনালোকে ইতিমধ্যে গম পাই চাগে হেতু ডাইৰেক্টলি ফাৰ্স্ট পইণ্টটো ডাইৰেক্টলি কৈ দিছে যে DLED নিউজৰ আন্ডাৰ ক্যান্ডিডেটসকলক নট কনসিডাৰ্ড আৰু এটা কথা কৈছে যে মিডিয়াম ইনষ্ট্ৰাকচনৰ কথা এইটো বাৰু ইমান ইম্পৰ্টেন্ট নহয় outside state এটা চাব পাৰিছে HS ডিগ্ৰী DLED ODL outside state are not considered মানে বহুতে কি কৰিছিলে বাহিৰৰ ডিস্ট্ৰিক্ট সমূহৰ পৰা মানে DLED বা BEd যদি ডিগ্ৰী লাভ কৰিছে নট কনসিডাৰেটেড বা ডাইৰেক্টলি লিখি দিছে এটা বহুতে কমেন্ট কৰি থাকিব দাদা আপুনি এইবোৰ কথা কি কৈছে এটা মই এনে কোৱা নাই মানে সকল আমি নোটিছটো দিয়াতে পাইছিলো এইকাৰণে শেয়াৰ কৰি দিছিলো অসমৰ ক্ষেত্ৰত কিন্তু আপডেটটো এতিয়ালৈকে গম পোৱা নাই কিন্তু বন্ধুসকল কাৰণ বহুতে BEd বহুত কষ্টকে কৰিছে বাহিৰত ইমান কষ্টকে গৈ এপ্লাই কৰিছে ইয়াৰ ক্ষেত্ৰত হয়তো মতবাদ উঠিব 100% সিউৰিটি দিব ক'ব পাৰি কিন্তু পটকে যে ক্যান্সেলেশন যে অৰ্ডাৰ আহিব এটো নহয় কিন্তু কোকৰাঝাৰৰ যোনটো পোষ্ট আছিলে তাৰ ক্ষেত্ৰত মানে স্পষ্টভাৱে কৈ দিছে এই কাৰণে বন্ধুসকলক শেয়াৰ কৰি দিছো এটো BEd ফ্ৰম আউটসাইড এটো চাব পাৰিছে এই পইণ্টটো ভালকে চাব BEd ডিগ্ৰী ফ্ৰম আউটসাইড অফ দ্য ষ্টেট আৰ নট কনসিডাৰেটেড প্ৰিপেয়াৰ দ্য মেৰিট লিষ্ট এটো নট কনসিডাৰেটেড ডাইৰেক্টলি কৈ দিছে এতিয়া চাব পাৰিছে মানে কি হ'ব বাহিৰৰ পৰা যিসকলে DLED বা BEd ডিগ্ৰী কৰি আহিছিলে তেওঁলোকৰ কাৰণে এটা অসুবিধাৰ সন্মুখীন হ'ব গৈ আছে বন্ধুসকল আগন্তুক দিনত আপোনালোকে যিমান পাৰে অসমৰ পৰা BEd বা DLED কৰিবলৈ চেষ্টা কৰিব বন্ধুসকলক মই বাৰে বাৰে অৱগত কৰাই দিব বিচাৰিছো কাৰণ গম পাই চাগে বাহিৰৰ DLED বা BEd কৰিবলৈ বহুতে মানে কি হৈছে পাৰ্চেন্টেজ লেভেলটো বঢ়াই দিয়ে যাৰ ফলত মানে অসমৰ ক্যান্ডিডেট সকলে অসুবিধাৰ সন্মুখীন হয় তাৰ ওপৰত এটা কেছও কৰিছিল আপোনালোকে ইতিমধ্যে গম পাই চাগে গতিকে ফাইনেল আপডেট পোৱা নাই কিন্তু কোকৰাঝাৰত এইটো আপডেট আহিছে বুলি মই শুনিছো অসমৰ ক্ষেত্ৰত কি ডিসিশন লয় সেই সম্পৰ্কে মই গম এতিয়ালৈকে ফাইনেল আপডেট পোৱা নাই গতিকে টেনচন নলব বন্ধুসকল আপোনালোকৰ কোনো ধৰণৰ এতিয়ালৈকে অসমত কোনো ধৰণৰ আপডেট অহা নাই গতিকে আপডেট নহা পৰ্যন্ত অসমৰ ক্যান্ডিডেট সকলে নিশ্চিন্ত মনে থাকক কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু ক'ব নোৱাৰি সময় সাপেক্ষে যেটো পৰিৱৰ্তন হৈ আছে ৰুলবোৰ আহিবও পাৰে বন্ধুসকল আপোনালোকক মই অৱগত কৰাই দিব বিচাৰিছো যিসকলে বাহিৰৰ পৰা DLED বা BEd কৰিছিলে বহুত ক্যান্ডিডেট সকলে হয়তো এতিয়া মতে চাকৰি কৰি আছে তেওঁলোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় যেটো মানে আগন্তুক দিনত যিসকলে চাকৰি কৰিব বিচাৰিব তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে বন্ধুসকল কিন্তু ক'ব নোৱাৰি এটা অসম চৰকাৰে কি ডিসিশন লয় মোৰ মতে কোনো ধৰণৰ ক্যান্সেলেশন কৰিব নালাগে কাৰণ বাহিৰৰ ক্যান্ডিডেট সকলেও বহুত কষ্টকে DLED বা BEd কৰি আহিছে তে ক'ব নোৱাৰি অসম চৰকাৰে কি আপডেট দিয়ে কিন্তু আপডেট পালে আপোনালোকক মই চেনেলৰ ফালৰ পৰা জনাই দিম বাৰু মুঠতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক 100% আপডেট অহাৰ লগে লগে মই চেনেলটো ফালৰ পৰা আপোনালোকক জনাই দিম ঠিক আছে বন্ধুসকল ধন্যবাদ ইয়াৰ নকৈ খামনি মাৰিছো যদি কিবা অসুবিধা থাকে আপোনালোকে ইমেইল কৰিব মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম ধন্যবাদ